তুমি আজি বজালী আৰক্ষীৰ অধীক্ষকৰ দায়িত্ব লৈছা, কি ক'বা? পৰম শ্ৰদ্ধাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত নিয়োজিত সন্মানীয় সাংবাদিকসকল, পোনতে আজি বিশ্ব শিশু দিৱস। সেইবাবে মই পোনপ্ৰথমতে সকলো শিশুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক দিয়া কথাটো মই চিৰদিন মনত ৰাখিম। মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে, কাৰণ মোৰ জন্ম 15 আগষ্টত। আশা কৰোঁ ঈশ্বৰে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান অসমত শিশু অধিকাৰ সপ্তাহ চলি আছে। শিশুসকল ধৰণীৰ সম্পদ, গতিকে শিশুসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকে এক বিশেষ ভূমিকা লোৱাটো উচিত। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আদি ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰতিগৰাকী অভিভাৱকৰো এক বিশেষ দায়িত্ব থাকে। আশা কৰোঁ অনাগত দিনত ই সমূলি নোহোৱা হয়। ধন্যবাদ।